নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয় আসাম পুলিচৰ যিকোনো পৰীক্ষাৰ বাবে সহায়ক হ'ব পাৰে হেহে প্ৰতিটো প্ৰশ্ন আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ই-বুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্যনসমূহ আলোচনা কৰো আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে When লাভলিনা বৰগোহাঁই own অৰ্জুন এৱাৰ্ড লাভলিনা বৰগোহাঁই কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 2020 2020 চনত লাভলিনা বৰগোহাঁই অৰ্জুন বঁটা লাভ কৰিছিল তেওঁ 2020 চনত অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰা ষষ্ঠ গৰাকী ব্যক্তি আছিল তেওঁ বক্সিংত 2020 অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতৰ তৃতীয় গৰাকী বক্সাৰ আছিল নেক্সট কোৱেশ্যনটো হৈছে হু কিল্ড বদন বৰফুকনক কোনে হত্যা কৰিছিল বন্ধুসকল মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্যন হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি ৰূপ সিং সুবেদাৰ অসমত মানসকলক নিমন্ত্ৰণ দিয়া ব্যক্তিজন আছিল বদন চন্দ্ৰ বৰফুকন তেওঁ ৰাজ্যৰ লগত প্ৰতাৰণা কৰাৰ ফলত 1818 চনত ৰূপ সিং সুবেদাৰৰ হাতত মৃত্যু হৈছিল নেক্সট কোৱেশ্যনটো হৈছে পণ্ডিত মদন মোহন মালৱিয়া ইজ ক্ৰেডিটেড উইথ পপুলাৰাইজিং হুইচ অফ দ্য ফলোইং শ্লোগান তলৰ কোনটো শ্লোগান জনপ্ৰিয় কৰাৰ কৃতিত্ব পণ্ডিত মদন মোহন মালৱিয়াক দিয়া হৈছে বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি সত্যমেৱ জয়তে পণ্ডিত মদন মোহন মালৱিয়াই 1918 চনত সত্যমেৱ জয়তে শ্লোগান দিছিল নেক্সট কোৱেশ্যনটো হৈছে হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু আনফোল্ড দ্য ট্ৰিকালাৰ অন ফৰেইন লেণ্ড বিদেশীৰ ভূমিত তিৰংগা উন্মোচন কৰা প্ৰথম ভাৰতীয়জন তলৰ কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ভিকাজী কামা বন্ধুসকল ভিকাজী কামা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম পথ প্ৰদৰ্শক আছিল তেওঁ 1907 চনৰ 21 আগষ্টত জাৰ্মানীত ভাৰতৰ তিৰংগা উন্মোচন কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হুইচ মনুমেণ্ট ৱাজ বিল্ড টু ৱেলকাম কিং জৰ্জ ফিফ্থ এণ্ড কুইন মেৰী ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীক আদৰিবলৈ কোনটো স্মৃতি সৌধ নিৰ্মাণ কৰা হৈছিল কাৰেক্ট আনসাৰটো হৈছে অপচন এ গেটৱে অফ ইণ্ডিয়া ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰী ভাৰত ভ্ৰমণৰ সময়ত এই তোৰণ নিৰ্মাণ কৰিছিল এই তোৰণ 1911 চনত বম্বেত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্যনটো চাওঁ which of the following signed ended the first Anglo-Burmese war তলৰ কোনটো স্বাক্ষৰিত হোৱাৰ লগে লগে প্ৰথম এংলো-বাৰ্মিজ যুদ্ধৰ অন্ত পৰিছিল কাৰেক্ট আনসাৰটো অপচন এ ট্ৰিটি অফ ইয়াণ্ডাবু বন্ধুসকল ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ইংৰাজ আৰু বাৰ্মি সৈন্যৰ মাজত আৰু এই সন্ধিটো 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল এই সন্ধিটো স্বাক্ষৰিত হোৱাৰ পিছতে প্ৰথম এংলো-বাৰ্মিজ যুদ্ধ অন্ত পৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হুইচ নিউজপেপাৰ ৱাজ ফাউণ্ডেড বাই মহাত্মা গান্ধী ইন সাউথ আফ্ৰিকা ইন 1903 1903 চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে কোনখন কাকত প্ৰতিষ্ঠা কৰিছিল বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন বি ইণ্ডিয়ান অপিনিয়ন 1903 চনত দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন প্ৰতিষ্ঠা কৰিছিল বন্ধুসকল 1903 চনৰ 4 জুনত মহাত্মা গান্ধীয়ে বৰ্ণবৈষম্যৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সেই দেশৰ ভাৰতীয়সকলৰ নাগৰিক অধিকাৰ দাবীত দক্ষিণ আফ্ৰিকাত তেওঁৰ ইণ্ডিয়ান অপিনিয়ন নামৰ বাতৰি কাকতখন প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে চম্পাৰণ সত্যাগ্ৰহ ৱাজ লঞ্চ ইন হুইচ অফ দ্য ফলোইং ইয়েৰ কোনটো বছৰত চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ হৈছিল
কাৰেক্ট আনসাৰটো অপচন বি 1917 বিহাৰৰ চম্পাৰণ জিলাৰ পৰা মহাত্মা গান্ধীয়ে চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল আৰু এই সত্যাগ্ৰহ তেওঁ 1917 চনৰ পৰা আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু এমং দা ফলোইং ওয়াজ কল্ড এজ অজাত শত্ৰু বাই গান্ধীজি তলত দিয়া সকলৰ ভিতৰত কাক গান্ধীজিয়ে অজাত শত্ৰু বুলি অভিহিত কৰিছিল মনোগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ গান্ধীজিয়ে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক অজাত শত্ৰু যাৰ কোনো শত্ৰু নাছিল বুলি অভিহিত কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা পৰ্ব অফ মহাভাৰত which mentions the valor of ভগদত্ত ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ নাম কি কাৰেক্ট আনসাৰটো অপচন সি দ্ৰোণা পৰ্ব দা বুক অফ দ্ৰোণা মনোগল ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটো হৈছে দ্ৰোণ পৰ্ব বা দ্ৰোণৰ পুথি এই দ্ৰোণ পৰ্বত দ্ৰোণাচাৰ্য আৰু ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে energy that is produces commercially from coal is called কয়লাৰ পৰা বাণিজ্যিকভাৱে উৎপাদিত শক্তিক কি বুলি কোৱা হয় মনোগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি থাৰ্মেল এনাৰ্জি কয়লাৰ পৰা বাণিজ্যিকভাৱে উৎপাদিত শক্তিক তাপ শক্তি বা থাৰ্মেল এনাৰ্জি বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে which of the following is a non renewable source of energy তলৰ কোনটো শক্তিৰ অনৱীকৰণযোগ্য উৎস মনোগল কাৰেক্ট আনসাৰটো অপচন ডি কয়লা কয়লাটো হৈছে শক্তিৰ অনৱীকৰণযোগ্য উৎস নেক্সট কোৱেশ্চনটো হৈছে what was the common language used in কামৰূপ inscription কামৰূপ শিলালিপিত ব্যৱহৃত সাধাৰণ ভাষা কি আছিল কাৰেক্ট আনসাৰটো হৈছে অপচন সি সংস্কৃত মনোগল কামৰূপ শিলালিপিত সাধাৰণতে সংস্কৃত ভাষাটো ব্যৱহাৰ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে who was the first speaker of the Lok Sabha of Independent India স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল কাৰেক্ট আনসাৰটো অপচন সি জিবি মালংকাৰ স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল জিবি মালংকাৰ মনোগল তেওঁৰ সম্পূৰ্ণ নামটো হৈছে গণেশ বাসুদেৱ মালংকাৰ নেক্সট কোৱেশ্চনটো হৈছে who appoints the Attorney General of India ভাৰতৰ এটৰ্নি জেনেৰেল কোনে নিযুক্তি দিয়ে কাৰেক্ট আনসাৰটো অপচন সি প্ৰেসিডেন্ট অফ ইন্ডিয়া মনোগল ভাৰতৰ এটৰ্নি জেনেৰেলক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে সংবিধানৰ ৭৬ অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় কেবিনেটৰ অনুৰোধত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এটৰ্নি জেনেৰেলক নিযুক্তি দিয়ে নেক্সট কোৱেশ্চনটো হৈছে who can remove a high court judge উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কোনে অপহৰণ কৰিব পাৰে কাৰেক্ট আনসাৰটো অপচন এ প্ৰেসিডেন্ট অন দা প্ৰপ'জেল অফ পাৰ্লিয়ামেন্ট পাছ বাই স্পেচিয়েল মেজৰিটি অৰ্থাৎ বিশেষ সংখ্যাগৰিষ্ঠতাৰে গৃহীত সংসদৰ প্ৰস্তাৱত ৰাষ্ট্ৰপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক ৰিমুভ কৰিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দা এক্সিকিউটিভ হেড অফ দা ষ্টেট গভৰ্ণমেণ্ট ৰাজ্য চৰকাৰৰ কাৰ্যবাহী মুৰব্বী কোন কাৰেক্ট আনসাৰটো অপচন বি গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল ৰাজ্যখনৰ কাৰ্যবাহী মুৰব্বী হৈছে ৰাজ্যপাল মনোগল বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে গোলাপ চন্দ্ৰ কাটাৰিয়া আপোনালোকে মনত ৰাখি থব কেতিয়াবা পৰীক্ষাত আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে where should sodium metal be stored sodium ধাতু ক'ত সংৰক্ষণ কৰিব লাগে কাৰেক্ট আনসাৰটো অপচন বি কেৰাচিন মনোগল সোডিয়ামৰ দৰে ধাতুসমূহ কেৰাচিন তেলত সংৰক্ষণ কৰি ৰাখিব লাগে নেক্সট কোৱেশ্চনটো হৈছে প্লাষ্টাৰ অফ পেৰিছ ইজ মেড ফ্ৰম প্লাষ্টাৰ অফ পেৰিছ ক'ৰ পৰা তৈয়াৰ কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি জিপছাম কেলছিয়াম সালফেট ডাইহাইড্ৰেট বা জিপছাম 120 ৰ পৰা 180 ডিগ্ৰী সেলসিয়াছলৈ গৰম কৰি প্লাষ্টাৰ অফ পেৰিছ প্ৰস্তুত কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে সাইন্টিফিক ষ্টাডি অফ সেলছ ইজ কল্ড কুখৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো অপচন ডি সাইটোলজি বা কুক বিজ্ঞান নেক্সট কোৱেশ্চনটো চাও লিটমাছ ইজ এক্সট্ৰেক্টেড ফ্ৰম হোৱাট লিটমাছ কিহৰ পৰা তৈয়াৰ কৰা হয় বা কিহৰ পৰা উলিওৱা হয় মনোগল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি লাইকেন লাইকেন নামৰ উদ্ভিদৰ পৰা লিটমাছ তৈয়াৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ
beekeeping called? মৌ পালনক কি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন এ এপিকালচাৰ। মৌ পালন কৰা অৰ্থাৎ beekeepingক এপিকালচাৰ বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে বুল ফাইটিং ইজ দ্য নেশ্যনেল স্পৰ্ট অফ হুইচ কাণ্ট্ৰি? মহ যুঁজ কোনখন দেশৰ জাতীয় খেল? বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ স্পেইন। স্পেইনৰ জাতীয় খেল হৈছে মহ যুঁজ বা বুল ফাইটিং। বন্ধুসকল স্পেইনৰ ৰাজধানী হৈছে মাদ্ৰিদ আৰু ইয়াৰ মুদ্ৰা হৈছে ইউৰো। আপোনালোকে মনত ৰাখি থব। নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ৰিভাৰ ডাজ নট অৰিজিনেট ইন দ্য হিলছ অফ অৰুণাচল? তলৰ উল্লেখিত কোনখন নদীৰ উৎপত্তি অৰুণাচলৰ পাহাৰত নহয়? কাৰেক্ট আনসাৰটো হৈছে অপচন ডি কলং নদী। কলং নদীৰ উৎপত্তি অৰুণাচলৰ পৰা হোৱা নাই। নেক্সট কোৱেশ্চনটো চাওঁ ৱাক টাছাৰ এ ৱাইল্ড চিকৱৰ্ম ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইন আছাম? ওক টাছাৰ এবিধ বনৰীয়া ৰেচম কৃমি অসমৰ তলৰ কোনখন জিলাত পোৱা যায়? কাৰেক্ট আনসাৰটো হৈছে অপচন এ ডিমা হাছাও। ওক টাছাৰ নামৰ বনৰীয়া ৰেচম কৃমিবিধ অসমৰ ডিমা হাছাও জিলাত পোৱা যায়। নাও কুৱেশ্যন নম্বৰ 26 হোৱাট ইজ জিৰ' বেছ বাজেটিং? শূন্যভিত্তি বাজেট কি? কাৰেক্ট আনসাৰটো অপচন বি এ টুল ফৰ ফাইনেন্সিয়েল এনালাইচিছ। শূন্যভিত্তি বাজেট হৈছে বিত্তীয় বিশ্লেষণৰ এটা আহিলা। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া? ভাৰতৰ সবাতোকৈ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ কি? কাৰেক্ট আনসাৰটো অপচন বি IOCL। ভাৰতৰ সবাতোকৈ বৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগটো হৈছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং প্লেনছ এইমড এট ইম্প্ৰুভিং দ্য ষ্টেণ্ডাৰ্ড অফ লিভিং? কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য আছিল জীৱন ধাৰণাৰ মান উন্নত কৰা? কাৰেক্ট আনসাৰটো অপচন চি ফিফ্থ প্লেন। বন্ধুসকল পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্যটো আছিল জীৱন ধাৰণাৰ মান উন্নত কৰা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ৱেৰ দ্য ফাৰ্ষ্ট টু ষ্টেটছ ইন ইণ্ডিয়া হুইচ এষ্টাব্লিছ পঞ্চায়তী ৰাজ? তলৰ কোন দুখন ৰাজ্যই প্ৰথম পঞ্চায়তী ৰাজ প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট আনসাৰটো অপচন বি ৰাজস্থান এণ্ড অন্ধ্ৰপ্ৰদেশ। ৰাজস্থানৰ নগৌৰ জিলাত 1959 চনৰ 2 অক্টোবৰত প্ৰথম পঞ্চায়তী ৰাজ ৰূপায়ণ কৰা হৈছিল। ইয়াৰ পিছত 1959 চনতেই অন্ধ্ৰপ্ৰদেশতো পঞ্চায়তী ৰাজ ৰূপায়ণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফাৰ্ষ্ট ইউনিভাৰ্চেল বেংক ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথম সাৰ্বজনীন বেংক কোনটো? কাৰেক্ট আনসাৰটো হৈছে অপচন ডি ICICI বেংক। ভাৰতৰ প্ৰথমটো সাৰ্বজনীন বেংক হৈছে ICICI বেংক। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ ৱাজ দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ এষ্টাব্লিছ? ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ কোনটো বছৰত স্থাপন কৰা হৈছিল? কাৰেক্ট আনসাৰটো হৈছে অপচন বি 1992। বন্ধুসকল 1992 চনত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ স্থাপন কৰা হৈছিল। ইয়াৰ লগতে মনত ৰাখিব ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ মুখ্যালয় মুম্বাইত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰেলৱে ষ্টেচন ইজ এ ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়া? কোনটো ৰেল ষ্টেচন ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ? কাৰেক্ট আনসাৰটো অপচন ডি দাৰ্জিলিং হিমালয়ান ৰেলৱে। দাৰ্জিলিং হিমালয়ান ৰেলৱে ষ্টেচনটো ভাৰতৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। পিছৰ প্ৰশ্নটো হৈছে সিন্স হুৱেন হেজ ৰেচন কাৰ্ড বিন ইউজড ইন ইণ্ডিয়া? ভাৰতত কেতিয়াৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰি অহা হৈছে? কাৰেক্ট আনসাৰটো অপচন ডি ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। বন্ধুসকল দ্বিতীয় মহাসমৰৰ পৰাই ভাৰতত ৰেচন কাৰ্ড ব্যৱহাৰ কৰি অহা হৈছে। 1945 চনৰ 14 জানুৱাৰীত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই আঁচনিখন প্ৰথম আৰম্ভ কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে হুইচ ইণ্টাৰ গভৰ্ণমেণ্টেল গ্ৰুপ হেজ এনাউন্সড দ্য মিনিমাম গ্ল'বেল টেক্স অন মাল্টিনেশ্যনেল কোম্পানীজ? আন্তঃচৰকাৰী গোটে বহুজাতিক কোম্পানীৰ ওপৰত নিম্নতম গোলকীয় কৰ ঘোষণা কৰিছে? কাৰেক্ট আনসাৰটো অপচন বি G7। G7 হৈছে কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, যুক্তৰাজ্য আৰু আমেৰিকাক লৈ গঠিত এটা আন্তঃচৰকাৰী সংস্থা আৰু এই সংস্থাটোৱে
বহুজাতিক কোম্পানীৰ ওপৰত নিম্নতম গোলকীয় কৰ ঘোষণা কৰিছে নেক্সট কোৱেশ্চনটো হৈছে which is the first green says special economic zone of India ভাৰতৰ প্ৰথম হেউজ অৰ্থনৈতিক বিশেষ মণ্ডল কোনটো কাৰেক্ট আনসাৰটো অপচন সি কান্দিয়া গুজৰাট গুজৰাটৰ কান্দিয়া হৈছে ভাৰতৰ প্ৰথম হেউজ অৰ্থনৈতিক বিশেষ মণ্ডল নেক্সট প্ৰশ্নটো হৈছে which is the first সংস্কৃত film প্ৰথম সংস্কৃত চলচ্চিত্ৰ কোনখন কাৰেক্ট আনসাৰটো হৈছে অপচন এ আদি শংকৰাচাৰ্য আছিল প্ৰথমখন সংস্কৃত চলচ্চিত্ৰ এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিছিল জিভি আয়াৰে আৰু এটো নিৰ্মাণ কৰিছিল তেওঁ 1983 চনত পিছৰ প্ৰশ্নটো হৈছে where was the first film festival of India held ভাৰতৰ প্ৰথম চলচ্চিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰটো হৈছে অপচন এ মুম্বাই ভাৰতৰ প্ৰথম চলচ্চিত্ৰ মহোৎসৱ মুম্বাইত অনুষ্ঠিত হৈছিল এই চলচ্চিত্ৰ মহোৎসৱ 1952 চনৰ 24 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীলৈ মুম্বাইত অনুষ্ঠিত হয় পিছৰ প্ৰশ্নটো হৈছে which is the first serialized animation film in India ভাৰতৰ কোনখন প্ৰথম ধাৰাবাহিক এনিমেচন চলচ্চিত্ৰ কাৰেক্ট আনসাৰটো অপচন বি গায়ব আয়া ভাৰতৰ প্ৰথমখন এনিমেচন ধাৰাবাহিক আছিল গায়ব আয়া মনগল এই চলচ্চিত্ৰখন প্ৰচাৰিত হৈছিল 1986 চনত আৰু ইয়াৰ পৰিচালক আছিল শুদ্ধসত্য বসু নেক্সট কোৱেশ্চনটো হৈছে which of the following academies is responsible for fostering the development of dance drama and music in India তলৰ কোনটো একাডেমি ভাৰতীয় নৃত্য নাটক আৰু সংগীতৰ বিকাশৰ ক্ষেত্ৰত দায়িত্ববাহী ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি সংগীত নাটক একাডেমি মনগল নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত সংগীত নাটক একাডেমিৰ কাৰ্যালয় অৱস্থিত আৰু এই সংগীত নাটক একাডেমিটো হৈছে ভাৰতীয় নৃত্য নাটক আৰু সংগীতৰ দায়িত্ববাহী নেক্সট কোৱেশ্চনটো হৈছে the Rath Yatra at Puri is celebrated in honor of which Hindu deity ৰথ যাত্ৰা কোনজন হিন্দু দেৱতাৰ সন্মানাৰ্থে অনুষ্ঠিত হয় বনগল কাৰেক্ট আনসাৰটো অপচন বি জগন্নাথ বনগল জগন্নাথ হৈছে বিষ্ণু বা কৃষ্ণৰ এক ৰূপ আৰু এই ৰথ যাত্ৰাটো হিন্দু দেৱতাৰ জগন্নাথৰ সন্মানাৰ্থে অনুষ্ঠিত হয় নেক্সট প্ৰশ্নটো হৈছে the দীঘলী পুখুৰী in Guwahati is associated with গুৱাহাটীৰ দীঘলী পুখুৰী কাৰ লগত জড়িত ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ভগদত্তৰ কন্যা ভানুমতী হয়ম্বৰৰ সময়ত এই দীঘলী পুখুৰীটো খন্দুৱাইছিল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which city hosts the national horticulture fair the largest horticulture fair in the country দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা কোনখন চহৰত অনুষ্ঠিত হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি বেংগালুৰু পিছৰ প্ৰশ্নটো হৈছে in which year was the Bhagavad Gita first translated into English কোন চনত ভাগৱত গীতা প্ৰথম ইংৰাজীলৈ অনুবাদ কৰা হয় মনগল কাৰেক্ট আনসাৰটো অপচন বি 1785 1785 চনত চাৰ্লছ উইলকিনছে ভাগৱত গীতা ইংৰাজীলৈ অনুবাদ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে who wrote the famous novel আনন্দমঠ কোনে বিখ্যাত উপন্যাস আনন্দমঠ ৰচনা কৰিছিল মনগল কাৰেক্ট আনসাৰটো অপচন বি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় বা বঙ্কিম চন্দ্ৰ চেটাৰ্জীয়ে আনন্দমঠ উপন্যাসখন ৰচনা কৰিছিল মনগল এই আনন্দমঠ উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল 1842 চনত নেক্সট কোৱেশ্চনটো হৈছে who is the writer of the book দেৱদাস গ্ৰন্থখনৰ লেখক কোন ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি শৰৎচন্দ্ৰ চট্টোপাধ্যায় দেৱদাস গ্ৰন্থখনৰ লেখক হৈছে শৰৎচন্দ্ৰ চট্টোপাধ্যায় পিছৰ প্ৰশ্নটো হৈছে which foundation instituted সৰস্বতী সন্মান annual award সৰস্বতী সন্মান বাৰ্ষিক বঁটা কোনটো সংস্থাই প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ কে বিৰলা ফাউণ্ডেশ্যন
বন্ধুসকল 1991 চনত কে বিৰলা ফাউণ্ডেশ্যনৰ উদ্যোগত সৰস্বতী সন্মান প্ৰতিষ্ঠা কৰা হয় ইয়াত 15 লাখ টকা আৰু প্ৰশস্তি পত্ৰৰ ফলক থাকে পিছৰ প্ৰশ্নটো হৈছে The Battle of Plassey was fought in the year পলাশী যুদ্ধ কোন চনত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ 1757 23 জুন 1757 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বংগৰ নবাব সিৰাজউদ্দৌলাৰ মাজত এই পলাশী যুদ্ধ সংঘটিত হৈছিল নেক্সট প্ৰশ্নটো হৈছে What is the name of the first Assamese printed book প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন এ ধৰ্মপুস্তক আত্মৰাম শৰ্মাই অনুবাদ কৰা বাইবেলৰ অসমীয়া সংস্কাৰ ধৰ্মপুস্তকখনেই আছিল প্ৰথম অসমীয়া ছপা গ্ৰন্থ 1813 চনত এই গ্ৰন্থখন ছপা কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে Who wrote the বহল grammar of the Assamese language অসমীয়া ভাষাৰ বহল ব্যাকৰণ কোনে ৰচনা কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ সত্যনাথ বৰা বন্ধুসকল অসমীয়া ভাষাৰ বহল ব্যাকৰণখন সত্যনাথ বৰাই ৰচনা কৰিছিল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্যনটো হৈছে What language is found in the work of মাধৱ কন্দলী মাধৱ কন্দলীৰ ৰচনাত কি ভাষাৰ নিদৰ্শন পোৱা যায় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি কামৰূপী ল্যাঙ্গুৱেজ মাধৱ কন্দলীৰ ৰচনাত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায় বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ৰেগুলাৰ ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ